নমস্কাৰ বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ ডিএছএছৰ এক্সাম ডেটসমূহ আহিল নমস্কাৰ বন্ধু-বান্ধৱীসকল মোৰ নাম হৈছে শ্ৰী অংকুৰ এছ শৰ্মা আৰু আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল জব মেল আছাম অংকুৰ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন চাকৰিৰ লগতে চাকৰি সম্পৰ্কীয় বিভিন্ন তথ্য পাতি আৰু প্ৰয়োজনীয় প্ৰশ্নকাকতসমূহ আলোচনা কৰা হয় যদি আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ভিজিট কৰিছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে কাষৰ নটিফিকেশ্যনৰ বেল বাটনটো প্ৰেছ কৰি অল কৰি ৰাখিবলৈ নাপাহৰিব যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যনে আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰে লগতে ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো নিশ্চয় লাইক কৰক আৰু আপোনালোকৰ বন্ধু-বান্ধৱী তথা সম্বন্ধীয় মানুহৰ ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে তেওঁলোকে এই ভিডিঅ'ৰ পৰা উপকৃত হ'ব পাৰে বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ডিএছএছ অৰ্থাৎ ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ এক্সাম ডেটসমূহ প্ৰকাশ পাইছে আমি যোৱাকালি এটা ভিডিঅ'ৰ জৰিয়তে কৈছিলোঁ যে কোন তাৰিখে এক্সামসমূহ হ'ব পাৰে আৰু আমি কোৱা ডেটকেইটা অনুসৰি এই এক্সাম ডেটসমূহ ঘোষণা কৰা হৈছে বলক চাই লওঁ যিখন অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ পাইছে আৰু কেতিয়াৰ পৰা এডমিট কাৰ্ডসমূহ ডাউনলোড হ'ব আৰু ইয়াৰ এক্সাম ডেটসমূহ কি দিয়া হৈছে So, এইখন হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট আপোনালোকে দেখা পাইছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ আছাম হেঙেৰাবাৰী গুৱাহাটী 36 আৰু প্ৰকাশ পাইছে 28 ডিচেম্বৰ 2020 তাৰিখে অৰ্থাৎ আজিৰ দিনত এই এডভাৰটাইজমেণ্টটো প্ৰকাশ পাইছে আৰু ইয়াত কি লিখা আছে আমি নটিচখন চাই লওঁ বলক দিছ ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন টু অল কনচাৰ্ণ ডেট দ্য কমন ৰিটেন টেষ্ট ফৰ দ্য গ্ৰেড 3 পোষ্ট অফ ড্ৰেছাৰ ষ্ট'ৰকিপাৰ হেল্থ এডুকেটৰ জুনিয়ৰ এছিষ্টেণ্ট LDA of and statistical clerk against the advertisement and আপোনালোকৰ advertisement নম্বৰটো দিয়া হৈছে নম্বৰ জনসংযোগ /D/38887/2020 date 6 September 2020 published the daily newspaper the Assam Tribune and number SSAE/APPT/68/2019 of 5184 date 5 September 2020 under the establishment of the Director of Health Service Assam Director of Health Service Family Welfare Assam will be held 3 Jan 2021 অৰ্থাৎ যি আপোনালোকৰ গ্ৰেড 3 পদসমূহ আছে ড্ৰেছাৰ ষ্ট'ৰকিপাৰ হেল্থ এডুকেটৰ জুনিয়ৰ এছিষ্টেণ্ট ষ্টেটিষ্টিকেল ক্লাৰ্ক সেই পদসমূহৰ পৰীক্ষা এই 5টা বিভাগৰ পৰীক্ষা অহা 3 জানুৱাৰী 2021 চনত প্ৰকাশ হ'ব এই কথা উল্লেখ কৰা হৈছে আমি যোৱাকালি এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাইছিলোঁ যে 3 জানুৱাৰীত প্ৰথম পৰীক্ষা এক্সাম অনুষ্ঠিত হ'ব আৰু পিছৰ এক্সামটো 10 তাৰিখে এক্সাম অনুষ্ঠিত হ'ব কিন্তু 10 তাৰিখৰ কথাটো এতিয়া উল্লেখ কৰা হোৱা নাই আৰু আমি যিটো কালি কৈছিলোঁ সেই কথাই সফল হ'ল চ' আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাইছিল কালিয়ে গম পাইছে যে আমি এই ডেটটোৰ কথা মেনশ্যন কৰিছিলোঁ আৰু আজি অফিচিয়েল এডভাৰটাইজমেণ্ট প্ৰকাশ পালে ইয়াৰ এডমিট কাৰ্ডসমূহ কেতিয়াবা ডাউনলোড কৰিব পাৰিব বলক তলৰ হেডলাইনটোত চাই লওঁ ইয়াৰ এডমিট কাৰ্ডসমূহ দ্য ডাউনলোড এডমিট কাৰ্ড মেনশ্যন ভেনু ডেট এণ্ড টাইম অফ দ্য ৰিটেন টেষ্ট can be downloaded from the official website of the Director of Health Service Assam www.dssasam.gov.in with effect 28/12/2020 onward অৰ্থাৎ 28/12/2020 অৰ্থাৎ আজিৰ দিনখনৰ পৰাই ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ আছামৰ যি এই 5টা কেটেগৰী অৰ্থাৎ ড্ৰেছাৰ ষ্ট'ৰকিপাৰ হেল্থ এডুকেটৰ জুনিয়ৰ এছিষ্টেণ্ট আৰু ষ্টেটিষ্টিকেল ক্লাৰ্ক এই 5টা পদৰ বাবে আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব আৰু এই 5টা পদৰ পৰীক্ষা অহা 3 জানুৱাৰী 2021 অনুষ্ঠিত হ'ব আৰু আজি 28/12/2020 পৰাই আপোনালোকে এডমিটসমূহ ডাউনলোড কৰিব পাৰিব কিন্তু এতিয়া 5:30 বাজি গৈছে 5:30 বাজি যোৱালৈকে এতিয়ালৈকে এডমিট কাৰ্ডসমূহ ইছ্যু হোৱা নাই আমি ভিডিঅ'টো ৰেকৰ্ড কৰি থকালে যেতিয়া এডমিট কাৰ্ডসমূহ আহিব কিদৰে আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব আমি আপোনালোকক নিশ্চয় জনাম সেই হেতুকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ পৰৱৰ্তী ভিডিঅ'টো চাবলৈ নাপাহৰিব ধন্যবাদ জয় অসম